আজি মই বিজ্ঞানসন্মতভাৱে কেনেকৈ পঢ়িব পাৰি বা কেনেকৈ বিজ্ঞানসন্মতভাৱে মনত ৰাখিব পাৰি তাৰে কেইটামান কৌশল শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমে যেতিয়া ধৰা আমি পঢ়ি আছোঁ বা পঢ়ি থাকোঁতে সকলো কথা পটকৈ মনত নাথাকে বা মনত ৰাখিবলৈ আমাৰ কঠিন হয়, আমি পাহৰি যাওঁ, নহয়নে? আৰু সেইকাৰণে কি হয়, আমি বিজ্ঞানসন্মতভাৱে ইয়াক যদি পঢ়িব লাগে বা মনত ৰাখিব লাগে, তাক সেই পদ্ধতিসমূহ অনুসৰণ কৰিব লাগিব। প্ৰথম কথাটো হৈছে, যেতিয়া আমি মুখস্থ কৰোঁ বা পঢ়োঁ, তাক আমি লিখি আওৰাব লাগিব, লিখি তাক ৰিপিট কৰিব লাগিব। আমি এটা প্ৰশ্ন উত্তৰ যেতিয়া পঢ়িছোঁ, মনত ৰাখিবলৈ যত্ন কৰিছোঁ, তেতিয়া তাক আমি 2বাৰ 3বাৰ 4বাৰ 5বাৰ যিমানবাৰ পাৰি আমি তাক পুনৰ ঘূৰাই লিখিম। আৰু লিখাৰ ফলত কি হ'ব, আমাৰ এটা অভ্যাস হৈ যাব। আৰু সেই প্ৰশ্নটো যিটো মই এবাৰ 2বাৰত মনত ৰাখিব পৰা নাছিলোঁ, এইটো মই 10বাৰমান লিখি দিয়াৰ ফলত কি হৈছে, মোৰ মনত ৰখাত সহজ হ'ব। 2 নম্বৰ কথাটো হৈছে, এই যে মই পঢ়িলোঁ, মই এটা এনচাৰ মুখস্থ কৰিলোঁ বা 2টা এনচাৰ মুখস্থ কৰিলোঁ, যদি 1 নম্বৰীয়া হয়তো আমি 10টা মানে কৰিব পাৰোঁ ওৱান ছিটিঙত। আমি 1 ঘণ্টা বা আধা ঘণ্টাৰ মূৰে অকণমান 5 মিনিটমান গেপ লৈ ল'ব লাগে, ব্ৰেক এটা লৈ ল'ব লাগে, বাহিৰত ঘূৰি আহিব লাগে বা পানী এগিলাচ খাই আহিব লাগে, মুখখনকে ধুই আহিব লাগে যদি গৰম চৰম লাগি থাকে, নাইবা এনেও বাহিৰৰ পৰা আহিব পাৰি, ওলাই আহিব পাৰি। আমাৰ সেই ব্ৰেকটোৱে কি কৰিব, আমাক বিষয়টোত ৰিফ্ৰেছ কৰাব। আমি পুনৰ সেই বিষয়েৰে হওক বা অন্য বিষয়েৰে হওক যদি আৰম্ভ কৰিলে সেই বিষয়টো আমাক সুন্দৰভাৱে অধ্যয়ন কৰাত আমাক সহায় কৰিব। আমাৰ সেই ব্ৰেকটো আমাক খুব দৰকাৰ। আমি হয়তো সেই ব্ৰেকৰ সময়খিনিতো লাগিলে মই পঢ়ি থকাটো কথাটো ভাবিও ঘূৰি আহিব পাৰোঁ। আমি চোতালৰ পৰাই ঘূৰি আহিলোঁ বা বাৰাণ্ডাৰ পৰাই ঘূৰি আহিলোঁ, আমি সেই ব্ৰেকটো আমাক খুব দৰকাৰ হয়। নাইবা বিচনাখনতে বা চকীতে আমি 5 মিনিট সময় চকুটো জপাই পেলাই ব্ৰেকে লৈ ল'লোঁ, 5 মিনিট বা 2 মিনিট। ইয়াৰ ফলত কি হ'ব, পিছৰ এনচাৰটোৰ কাৰণে মগজুটো ৰেডি হৈ যাব, ৰিফ্ৰেছড হৈ যাব। 3 নম্বৰ কথাটো হৈছে, আমি প্ৰায়ৰিটাইজ কৰিব লাগিব কামৰ। আমি কোনটো কাম আগে কৰিম, কোনটো আগে পঢ়িম, সেইটো ঠিক কৰি ৰাখিব লাগিব। আমি যদি এতিয়াতো ধৰক পৰীক্ষা কেন্দ্ৰিক আমি অধ্যয়ন কৰি আছোঁ, পৰীক্ষা আছে আগত, তো পৰীক্ষাটোক লৈ পেলাই যেতিয়া আমি প্ৰস্তুতি চলাইছোঁ, এই পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব, কোনটো চেপ্টাৰৰ মই কেইটা প্ৰশ্ন চাম, এই ধৰণে আগতীয়া এটা হিচাপ কৰি পেলাই আমি আগবাঢ়িব লাগিব। যদি আমি হিচাপ নিকাচ নোহোৱাকৈ এফালৰ পৰা যদি গৈ পেলাই কভাৰ কৰিম বুলি ভাবোঁ, এটা সময়ত হয়তো ই বিপদৰ সৃষ্টি কৰিব পাৰে। আৰু যদি পৰিকল্পিতভাৱে আমি এফালৰ পৰা আহিব পাৰোঁ, তেতিয়াও আমাৰ লোকচান নহয়, ক্ষতি নহয়, আমি মানে ধুনীয়াকৈ যাব পাৰোঁ আগুৱাই। আৰু 4 নম্বৰ কথাটো হৈছে, আমাৰ নোটছখিনি, আমাৰ উত্তৰখিনি, টোকাখিনি, সেইখিনি যাতে ৰেডি থাকে। আমি নোটবিলাক যাতে ৰেডি ৰাখিব পাৰোঁ, কাৰণ পৰীক্ষাৰ আগদিনা বা 2 দিন আগত বা 1 দিন আগত আমি নোটটো বিচাৰি নাপামগৈ। তো আমি আগৰ পৰা সেইটোৰ প্ৰস্তুতি চলাম, আগৰ পৰা সেইটো আমি কি কৰিম, ৰেডি ৰাখিম। আৰু 5 নম্বৰ কথাটো হৈছে, আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কণ্টিনিউৱাছ পৰীক্ষা এটা, কণ্টিনিউৱাছ ইভলিউশ্যন এটা, যিটোৰ ফলত আমি জেনেৰেলি কি হয়, আমি মানুহবিলাকে মানে টাৰ্গেটত থাকি ভাল পাওঁ বা টাৰ্গেটত কাম কৰিয়ে ভাল পাওঁ, নহয় জানো? আৰু এনেকৈ টাৰ্গেটত কাম কৰি ভাল পোৱা আমি মানুহবিলাকে যেতিয়া এই ধৰণৰ টাৰ্গেট পাওঁ বা এই ধৰণৰ পৰীক্ষা সন্মুখত থাকে, তেতিয়া আমি কি হয়, পৰীক্ষাটোক ভয় কৰি বা পৰীক্ষাটোক উদ্দেশ্য কৰি আমি খুব কষ্ট কৰি পঢ়োঁ, আৰু তাৰ ফলত কি হয়, সেই পঢ়াবোৰ মনত থাকে আৰু পৰীক্ষাৰ সময়লৈকে সি আমাক সহায় কৰে। কিন্তু এইখিনি এটা কথা মনত ৰাখিব লাগিব, আমি এই কণ্টিনিউৱাছ ইভলিউশ্যনবিলাকত যিমান পঢ়িম, সেইবিলাক কিন্তু কেইদিনমান পিছত হয়তো পাহৰি যোৱা যাব পাৰে। সেইকাৰণে কি কৰিব লাগিব, 15 দিন 20 দিনৰ মূৰত বা সেই মাহটোৰ ভিতৰতে, সপ্তাহটোৰ ভিতৰতে এবাৰ, আৰু পাৰিলে 2 সপ্তাহৰ ভিতৰত এবাৰ, আৰু পাৰিলে এবাৰ বস্তুখিনি আকৌ চাই ল'ব লাগিব, যাতে মনত ফিক্স হৈ যায়, মনত ৰৈ যায়। আৰু এইকেইটা পদ্ধতি অনুসৰণ কৰিলে আমি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ পাৰিম বা দেখুৱাব সক্ষম হ'ম। তাৰপিছত আৰু কিছুমান মেনেজমেণ্টৰ কথা আছে, সেইবিলাক আমি পৰৱৰ্তী সময়ত কথা পাতিম। আৰু ইয়াত পঢ়াৰ ক্ষেত্ৰতো বহুত কৌশল আছে। মই 2-3জনমান শিক্ষাবিদৰ এই পদ্ধতি ইয়াত উল্লেখ কৰিছোঁ। আমি যেনেকৈ লিখি কৰিব লাগিব, বা আমি মাতি লিখি প্ৰেক্টিছ কৰা কথাটো, বা ব্ৰেক লৈ পেলাই এটা এনচাৰৰ পৰা আন এটা এনচাৰ বা এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ যাওঁতে ব্ৰেক লোৱাটো। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ভাগৰ।
আমাৰ মানুহৰ আমি সচৰাচৰ অন্য কাম কৰিলে যিমান ভাগৰ ধৰে পঢ়িলে বা লেখা পঢ়া কৰিলে অলপ ভাগৰটো বেলেগ ধৰণৰ লাগে সেইটো মানসিক অৱসাদ এটা হয় কাৰণ আমি সকলোৱে এই কামটো উপভোগ নকৰোঁ উপভোগ কৰা সকলৰ নালাগে নহয় আমি টাৰ্গেটত কাম কৰা মানুহখিনিৰ ভাগৰটো অলপ বেছি হ'ব টোপনি লাগিব কাৰণ আমিতো ইচ্ছা কৰি থকা নাই তাৰমানে আমি এটা লক্ষ্য আছে টাৰ্গেট আছে টাৰ্গেটটো ফুলফিল কৰিবলৈ কামটো কৰি আছোঁ তেতিয়া আমাৰ ভাগৰ লাগিবই কিন্তু আৰু যেতিয়া ভাগৰ লাগিব যেতিয়া অৱস লাগিব তেতিয়া আমি কিন্তু বিশ্ৰাম ল'ব লাগিব বা বিৰতি এটা ল'বই লাগিব তেতিয়াহে গৈ পেলাই আমি কি কৰিব পাৰিম মাইণ্ডটো ফ্ৰেছ ৰাখিব পাৰিম যদি মই সেই অৱসাদ আৰু ভাগৰ লৈয়ে পঢ়ি থাকোঁ আকৌ মানে অধিক সময় ইয়াত ইনভেষ্ট কৰোঁ ই কিন্তু মোৰ এনেই যাব অথলে যাব মোৰ কষ্টখিনি কামত নিদিব গতিকে আশা কৰিম তোমালোকে সকলোৱে কথাখিনি বুজি পাইছা আৰু এনেকৈ চাইণ্টিফিকেলি আগবাঢ়া ভাল হ'ব আৰু কিবা প্ৰশ্ন থাকিলে কৰিব পাৰিবা